সফলতাৰ শীৰ্ষত দুগৰাকীকৈ মহিলা। মহিলা মানেই যে কেৱল গৃহকৰ্ম নহয়, সেয়া প্ৰমাণ কৰিলে অঞ্জনা মিতালীয়ে। দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। সৰুকৈ চাহৰ দোকান খুলি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আনকো কৰ্মসংস্থাপন দিছে অঞ্জনা মিতালীয়ে। কিন্তু কেনেকৈ স্বাৱলম্বী হ'ল এওঁলোক? তাৰ এটাই কাৰণ, সেইটোৱে হৈছে বন্ধন বেংক। দৰিদ্ৰ তথা মধ্যবিত্ত লোকসকলৰ বাবে এতিয়া আশাৰ ৰেঙনি হৈ পৰিছে বন্ধন বেংক। বন্ধন বেংকৰ পৰা লোন লৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে অঞ্জনা দেৱনাথ মিতালী নেওগ দত্তই। জানিব পৰা মতে এওঁলোকৰ দৰে আন একাংশ মহিলাও বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে। উল্লেখ্য যে সীমিত সংখ্যক নথিপত্ৰ জমা দি বন্ধন বেংকৰ পৰা সহজেই ঋণ লাভ কৰিবলৈ সক্ষম হৈছে এওঁলোকৰ দৰে আৰু বহু মহিলা। উল্লেখনীয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো বহু লোকে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। গোলাঘাট শাখাৰ বন্ধন বেংকৰ পৰা লোন লৈ কিদৰে এওঁলোক স্বাৱলম্বী হৈছে মহিলা দুগৰাকী মুখেৰেই শুনকচোন। লোনটোতো লোৱা মোৰ যথেষ্ট দিনেই হ'ল, কিন্তু আমি লকডাউনৰ পিছৰ পৰা হোটেল খুলিছোঁ। আগতে আমাৰ টেণ্ট হাউচ আছিলে, তাৰপিছত এতিয়া ধৰক ঠিকেই চলি আছোঁ আৰু। প্ৰথমটো মই 14,000ৰ পৰা লৈছিলোঁ, তাৰপিছত এতিয়া 1 লাখত লৈছোঁগৈ। মানে বন্ধনৰ পইচা লৈ দোকান কমপ্লিট বন্ধনৰ পইচা লৈ মই দোকান চলাইছোঁ। আছে দোকানত আমিতো 4জন থাকোঁ। আছে আপোনাৰ লগতে মোৰ হাজবেণ্ড থাকে, মোৰ কাৰিকৰজন থাকে আৰু এই দাদা এজনক ৰাখি লৈছোঁ। কি ক'ব বিচাৰিব বন্ধনক? কি ক'ব বিচাৰিব বন্ধনক? মানে বন্ধনৰ পৰা ধৰক বহুত উপকৃত হৈছোঁ আমি। মই বুলি নহয়, প্ৰায় মহিলাই হৈছে। তাৰমানে ভাল পাইছোঁ আৰু এখেতসকলে বহুত উপকৃত কৰিছে আমাক। আগতেতো আমি ইমান সুবিধা পোৱা নাছিলোঁ, মানে বন্ধন ওলোৱাৰ পৰা এইখিনি হেৰি হৈছে পাৰিছোঁ। তেখেতসকলেও ধৰক যাতে আমাৰ দৰে এনেকৈ কৰিব পাৰে আগলৈকে, সেইটোৱে ক'ব পাৰোঁ। নমস্কাৰ, মই 1987ত বন্ধনত সোমাইছোঁ। বন্ধনত সোমাই অকণমান টকা লৈ মই টেবুলত চাহ তাহ বিকি কোনো ৰকম চলি আছিলোঁ। তাৰ পাছত মই লাহে লাহে বন্ধনৰ পৰা পইচা লৈ মই ইমান ডাঙৰ দোকানখন কৰিলোঁ। কৰি পেলাই আমি এজন মানুহো থলোঁ, 3টা মানুহে চাহ ৰুটি পৰঠা এইবিলাক বিকি আছোঁ। এতিয়া ইমান তুলিকৈ আহিলোঁ। এতিয়া বন্ধনৰ চাৰিহঁতে আহিলেও মোক পইচা ল'বলৈ মানে হেৰেছমেণ্ট নিদিয়ে, কয় লৈ লওক, আপুনি লৈ লওক। ইমানটো আগবাঢ়িছোঁ। ছাৰ বাইদেউ চবেই মোক ভাল পায়। এতিয়া আপোনালোকে যদি কিবা অসুবিধা হৈছে আপোনালোকক লওক, বন্ধনৰ পৰা লৈ পেলাই চলক। আজিকালিতো বন্ধনত বেছি পইচা দিয়ে, আমিতো 25,000কৈ পাইছোঁ, এতিয়াতো বন্ধনত 40,000 দিয়েই। লৈ পেলাই চলি থাকক, আপোনালোকৰ কোনো অসুবিধা নহ'ব। মোৰ নাম অঞ্জনা দেৱনাথ। গোলাঘাটৰ পৰা গৌতম প্ৰধানৰ ৰিপৰ্টাৰ এনি।